নমস্কাৰ মই এপলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ লৈ আনিছো জুৰহাটত এইবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে থলুৱা বেপাৰীৰ ওপৰত আক্ৰমণ চলাইছে মিয়াই এটা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে কেৱল ইমানেই নহয় মিচিং জনগোষ্ঠীয় লোকক লৈ অপমানসূচক মন্তব্য কৰিছে মিয়া বুবু আনসাৰীয়ে আৰু এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জুৰহাটতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি সকলো থলুৱা বেপাৰী একত্ৰিত হৈছে হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজ এতিয়া একত্ৰিত হৈছে মিয়াৰ বিৰুদ্ধে কিয়নো থলুৱা বেপাৰীৰ ওপৰত আক্ৰমণ আৰু মিয়া জনগোষ্ঠীক আক্ৰমণ মিয়াই মিচিং জনগোষ্ঠীক কৰা আক্ৰমণৰ ঘটনা কোনো কাৰণতে এতিয়া মানি নলয় খিলঞ্জীয়াই যাৰ বাবে হাজাৰ হাজাৰ খিলঞ্জীয়া ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শীঘ্ৰেই বুবু আনসাৰীক গ্ৰেপ্তাৰ দাবী উত্থাপন কৰি খিলঞ্জীয়া ৰাইজ একত্ৰিত হৈছে যোৰহাট নগৰৰ মাজমজিয়াত অন্যথা এই বজাৰ বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰিছে থলুৱা বেপাৰীয়ে এবাৰ থলুৱা বেপাৰী মানৱৰ হৈতে মিয়াৰ ভয়ংকৰ কাণ্ড যোৰহাটত এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি উজনিত মিয়াৰ ধমক থলুৱা বেপাৰীক সামগ্ৰীৰ দৰ দামক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি যোৰহাটত মিয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে থলুৱা পাচলি বেপাৰী মানৱ পেগু নামৰ এগৰাকী বেপাৰী আহত হোৱা বুলি জানিব পৰা গৈছে আঘাতপ্ৰাপ্ত পাচলি বেপাৰীজনক যোৰহাট মেডিকেল কলেজত পৰৱৰ্তী সময়ত ভৰ্তি কৰা হৈছে মানৱ পেগু নামৰ এজন পাচলি বেপাৰীক আক্ৰমণ কৰিছে বুবু আনসাৰীয়ে ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সামগ্ৰীৰ দৰ দামক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ প্ৰথম অৱস্থাত সামগ্ৰীৰ দৰ দামক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল মিচিং জনগোষ্ঠীক লৈ অপমানসূচক মন্তব্য কৰিছিল বিতৰ্কৰ বাক বিতণ্ডাৰ মাজতে বুবু আনসাৰীয়ে ঘটনাৰ পিছতে ৰাজপথলৈ ওলাই আহিছে এতিয়া হাজাৰ হাজাৰ খিলঞ্জীয়া থলুৱা বেপাৰী ওলাই আহিছে শীঘ্ৰেই বুবুক গ্ৰেপ্তাৰ কৰাৰ দাবীত পাচলি ব্যৱসায়ীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে যোৰহাট নগৰৰ মাজমজিয়াত আৰু আজি দেওবাৰৰ বজাৰৰ মাজতে এই ঘটনা সংঘটিত হৈছে অন্যথা বজাৰ বন্ধ ৰখাৰ হুংকাৰ দিছে থলুৱা বেপাৰীয়ে পৰৱৰ্তী সময়ত যোৰহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আমি পুনৰ জনাইছো এয়া ব্ৰেকিং নিউজ যোৰহাটত সংঘটিত হৈছে পুনৰ এটা ভয়ংকৰ ঘটনা আৰু এবাৰ পাচলি বেপাৰী মানৱৰ হৈতে মিয়াই সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড উজনিত মিয়াৰ থলুৱা বেপাৰীক আঘাত কৰিছে প্ৰহাৰ কৰিছে মিয়াই আৰু এই ভয়ংকৰ ঘটনাক কেন্দ্ৰ কৰি যোৰহাট নগৰৰ মাজমজিয়াত আজিৰ দিনটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আঘাতপ্ৰাপ্ত পাচলি বেপাৰীজনক যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে শীঘ্ৰেই বুবুক গ্ৰেপ্তাৰ কৰাৰ দাবীত পাচলি ব্যৱসায়ীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উজনি অসম কঁপাই তুলিছে এতিয়া থলুৱা বেপাৰীয়ে মিচিং জনগোষ্ঠীয় লোকক আক্ৰমণ কৰিছে মিয়া বুবু আনসাৰীয়ে আৰু এই ঘটনা কোনো কাৰণত কোনো থলুৱা লোকে মানি নলয় খিলঞ্জীয়া লোকে মানি নলয় সমগ্ৰ ৰাজ্যত যি সময়ত মিয়াৰ বিৰুদ্ধে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাইছে সেই সময়তে এই ঘটনা সংঘটিত হৈছে পাচলি বেপাৰী মানৱৰ হৈতে মানৱ পেগু নামৰ এজন পাচলি বেপাৰী যুৱকৰ হৈতে এই ঘটনা সংঘটিত হৈছে পাচলিৰ বেপাৰ কৰা বজাৰলৈ অহা মানৱ পেগু নামৰ যুৱকজনে গাড়ীৰ পৰা হা সামগ্ৰী নমাইছিল আজি যেটো দেওবাৰৰ দিন বজাৰৰ দিন পুৱাৰ ভাগতে যুৱকজনে বেপাৰীজনে গাড়ীৰ পৰা সকলো হা সামগ্ৰী নমাইছিল তেনে সময়তে বুবু আনসাৰী নামৰ এজন ব্যক্তি আহি দৰদাম কৰিছিল সামগ্ৰীৰ দৰদাম কৰাৰ সময়তে এই বাক বিতণ্ডা হৈছিল থলুৱা বেপাৰী মানৱ পেগু আৰু বুবু আনসাৰীৰ হৈতে আৰু তাৰ পিছতে এই অঘটন সংঘটিত হৈছে বুবু আনসাৰীয়ে গুৰুতৰভাৱে প্ৰহাৰ কৰিছে মানৱ পেগু নামৰ যুৱকজনক আৰু ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বুবু আনসাৰীয়ে মানৱ পেগু নামৰ যুৱকজনক প্ৰহাৰ কৰাৰ সমান্তৰালভাৱে কেইবাজনো থলুৱা যুৱককো আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু এই ঘটনাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সকলো থলুৱা ৰাইজ একত্ৰিত হৈছে খিলঞ্জীয়া ৰাইজ এতিয়া ৰাজপথলৈ ওলাই আহিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বাৰে বাৰে কিয় মিয়াই এনে ধৰণৰ অতপালিৰ সৃষ্টি কৰিছে বিশেষকৈ উজনি অসমত আৰু এইবাৰ থলুৱা খিলঞ্জীয়া লোকসকলে হুংকাৰ প্ৰদান কৰিছে যেতিয়ালৈকে মিয়া বুবু আনসাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে সম্পূৰ্ণৰূপে বন্ধ ৰাখিব এই বজাৰ কোনো কাৰণৰ বজাৰ নুখুলে এই সকল লোকে গতিকে আৰক্ষী পৰৱৰ্তী সময়ত উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইয়াত দৃশ্যাংশ মন কৰক কেনেধৰণে যোৰহাটত আজি পুৱাৰ ভাগতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি বজাৰৰ মাজমজিয়াত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি হাজাৰ হাজাৰ থলুৱা খিলঞ্জীয়াৰ প্ৰতিবাদত কঁপি উঠিছে এনেধৰণে
উজনি অসম যোৰহাট নগৰৰ মাজমজিয়াত বজাৰৰ মাজত এই ঘটনা সংঘটিত হৈছে সকলোৱে ন্যায় বিচাৰি এতিয়া পথ অৱৰোধ কৰিছে ৰাজপথত অৱস্থান কৰিছে খিলঞ্জীয়াই আৰু এই মুহূৰ্তত জানিব পৰা মতে বুবু আনচাৰীক আৰক্ষীয়ে জবাবদিহি কৰিছে স্থানীয় ৰাইজে জবাবদিহি কৰিছে বুলি জানিব পৰা গৈছে খিলঞ্জীয়া যিসকল লোক আছে খিলঞ্জীয়া ৰাইজে এনেধৰণে বুবু আনচাৰীক জবাবদিহি কৰিছে এটা অঘটন সংঘটিত হৈছে এনেধৰণে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি যোৰহাট নগৰৰ মাজমজিয়াত আজি দেওবৰীয়া বজাৰৰ মাজতে এই ঘটনা সংঘটিত হৈছে আজি দেওবৰীয়া বজাৰৰ মাজত এই সময়ত থলুৱা বেপাৰীসকল বজাৰলৈ গৈছিল আৰু বজাৰত সা সামগ্ৰী নমাইছিল তেনে সময়তে বুবু আনচাৰী নামৰ এজন ব্যক্তি আহি হঠাৎ আক্ৰমণ কৰিছিল প্ৰথমতে দৰ দাম সুধিছিল আৰু দৰ দামক লৈ বাক বিতণ্ডা হৈছিল বেপাৰীৰ সৈতে আৰু তাৰ পিছতে সৃষ্টি হৈছিল এই উত্তপ্ত পৰিস্থিতি হঠাৎ বুবু আনচাৰী নামৰ ব্যক্তিজনে আক্ৰমণ কৰিছিল থলুৱা বেপাৰী মানৱ বেগুৰ সমান্তৰালভাৱে আন কেইবাজনো থলুৱা বেপাৰীক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল বুবু আনচাৰী আৰু বুবু আনচাৰীয়ে আক্ৰমণ কৰাৰ লগতে থলুৱা বেপাৰীক আক্ৰমণ কৰাৰ লগতে মিচিং জনগোষ্ঠীয় লোকক লৈ অপমানসূচক মন্তব্য কৰিছিল বিতৰ্কিত মন্তব্য কৰিছিল গতিকে ভূমিপুত্ৰসকলৰ সৈতে ন্যায় কৰা এই অপমানসূচক মন্তব্য কোনো কাৰণত মানি নলয় থলুৱা ব্যৱসায়ীসকলে থলুৱা যুৱকসকলে বেপাৰ সমাৰ কৰি কোনোমতে ভাত খাই আছে গতিকে এই লোকসকলৰ ওপৰত আক্ৰমণ কৰা ঘটনা কোনো কাৰণত মানি নলয় খিলঞ্জীয়া ৰাইজে যাৰ বাবে এনেধৰণে আজি পুৱাৰ ভাগতে যোৰহাট নগৰৰ মাজমজিয়া কঁপাই তুলিছে থলুৱা খিলঞ্জীয়া ৰাইজে হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজ ওলাই আহিছে মন কৰক এই দৃশ্যাংশ এক খিলঞ্জীয়া যুৱকৰ ওপৰত আক্ৰমণ কৰা থলুৱা যুৱকৰ ওপৰত আক্ৰমণ কৰা মিয়া বুবু আনচাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব যেতিয়ালৈকে বুবু আনচাৰীক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া থলুৱা খিলঞ্জীয়া ৰাইজে আৰু এনেধৰণে যোৰহাট নগৰৰ মাজমজিয়াত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি উত্তপ্ত পৰিস্থিতি হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে খিলঞ্জীয়া ৰাইজ ওলাই আহিছে মিচিং জনগোষ্ঠীয় লোকক কৰা অপমানসূচক মন্তব্য কোনো কাৰণত মানি নলয় খিলঞ্জীয়া ভূমিপুত্ৰসকলে আৰু থলুৱা বেপাৰীৰ ওপৰত মিয়াৰ যি আক্ৰমণ সেই আক্ৰমণকো গৰিহণা জনাইছে সকলো খিলঞ্জীয়া ৰাইজে ৰাজপথলৈ ওলাই আহিছে এনেধৰণে সকলো খিলঞ্জীয়া এগৰাকী থলুৱা যুৱক থলুৱা বেপাৰীক আক্ৰমণ কৰিছিল বুবু আনচাৰী নামৰ এগৰাকী ব্যক্তিয়ে আৰু যাক লৈ এনেধৰণে পুৱাৰ ভাগতে সৃষ্টি হৈছে যোৰহাট নগৰৰ মাজমজিয়াত উত্তপ্ত পৰিস্থিতি সকলো খিলঞ্জীয়া ৰাইজ একত্ৰিত হৈছে ৰাজপথত অৱস্থান কৰিছে থলুৱা বেপাৰীৰ ওপৰত আক্ৰমণ কৰা বা মিচিং জনগোষ্ঠীয় লোকক লৈ অপমানসূচক মন্তব্য কৰা বুবু আনচাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব আৰক্ষীয়ে অন্যথা সম্পূৰ্ণৰূপে বজাৰ বন্ধ ৰখাৰ হুংকাৰ দিছে
পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈছে বুলি জানিব পৰা গৈছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰিছে আৰু সমান্তৰালভাৱে এই ঘটনাত জড়িত কেইবাজনকো বৰ্তমান সোধপোছ কৰিছে বুলি আৰক্ষীয়ে জানিব পৰা গৈছে এফালে বুবু আনচাৰীৰ আক্ৰমণত আহত হৈছে এজন থলুৱা বেপাৰী মানৱ পেগু নামৰ এজন যুৱক আহত হৈছে বুলি জানিব পৰা গৈছে এই ঘটনাত আৰু লগতে কেইবাজনো যুৱককো আক্ৰমণ কৰিবলৈ উদ্যত হৈছে চোচা লৈছিল আক্ৰমণ কৰিবলৈ যোৰহাট নগৰৰ মাজমজিয়াত এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ পিছতে এনেধৰণে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰহাট নগৰৰ মাজমজিয়াত পুৱাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে আজি দেওবৰীয়া বজাৰৰ দিনটোতে এই ঘটনা সংঘটিত হৈছে যোৰহাট নগৰৰ মাজমজিয়াত হঠাৎ সামগ্ৰীৰ দৰ দামক কেন্দ্ৰ কৰি প্ৰথম অৱস্থাত বাঘ বিতণ্ডা হৈছিল দুটা পক্ষৰ মাজত বুবু আনচাৰী আৰু থলুৱা ব্যৱসায়ীৰ মাজত বাঘ বিতণ্ডাৰ সৃষ্টি হৈছিল পুৱাৰ ভাগত আৰু সেই বাঘ বিতণ্ডাৰ মাজতে হঠাৎ মিচিং জনগোষ্ঠীয় লোকক লৈ অপমানসূচক মন্তব্য কৰিছিল বুবু আনচাৰী নামৰ এগৰাকী ব্যক্তিয়ে আৰু মিচিং জনগোষ্ঠীয় লোকক লৈ যি অপমানসূচক মন্তব্য কৰিছিল তাৰ পিছতে অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল যোৰহাট নগৰৰ মাজমজিয়াত আৰু পৰৱৰ্তী সময়ত থলুৱা ব্যৱসায়ী মানৱ পেগুক গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল বুবু আনচাৰীয়ে বজাৰৰ মাজতে আৰু অসংখ্য লোকৰ মাজতে এনেধৰণে এগৰাকী থলুৱা বেপাৰীক আক্ৰমণ কৰাৰ ঘটনা কোনো কাৰণত মানি ল'ব পৰা নাই খিলঞ্জীয়া ৰাইজে আৰু তাৰ পাছতে এনেধৰণে এতিয়া ৰাইজ ওলাই আহিছে হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজ ওলাই আহিছে বুবু আনচাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে যোৰহাট প্ৰশাসনে বুবু আনচাৰীৰ বিৰুদ্ধে যাতে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে দাবী উত্থাপন কৰিছে আমাক ন্যায় লাগিবই বুলি ৰাজপথত অৱস্থান কৰিছে এতিয়া হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে পৰৱৰ্তী সময়ত যোৰহাট আৰক্ষী প্ৰশাসন উপস্থিত হৈছে বুলি জানিব পৰা গৈছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে পাচলি বেপাৰী মানৱৰ সৈতে মিয়াৰ ভয়ংকৰ কাণ্ডৰ বিৰুদ্ধে এবাৰ উজনিত গৰ্জন উজনিত মিয়াৰ থলুৱা বেপাৰীক আঘাতপ্ৰাপ্ত পাচলি বেপাৰী যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰা হৈছে আৰু শীঘ্ৰেই আক্ৰমণকাৰী বুবু আনচাৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি ৰাজপথত অৱস্থান কৰিছে শ শ খিলঞ্জীয়া ৰাইজে থলুৱা প্ৰতিগৰাকী ব্যৱসায়ীয়ে ৰাজপথত অৱস্থান কৰিছে বুবু আনচাৰীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত বজাৰ বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া উজনিৰ এইসকল খিলঞ্জীয়া ৰাইজে আৰু বৰ্তমান সময়ত সমগ্ৰ ঘটনাত জড়িত কেইবাজনকো আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এনেধৰণেই সৃষ্টি হৈছে পুৱাৰ ভাগতে উজনি অসম মাহিনী মাল নমাই মোৰ লগৰে হয় নাৰিকল আনিলে গুবুনে কি কয় এইটো মই নাজানো ই আহিলে দাম কৰিছে আমাৰ লগৰটোৱে ক'লে 70 টকা তাৰ ময়ো ওচৰত আছো ই ক'লে যে 70 টকা দাম উলিয়াই এনেকুৱা টেমা গৰম হৈ গ'ল তাৰ মিচিং বোলে তহঁতে ইয়াত থাকিব পাই মেলি বেছি কৰিছ বোলে মই তেতিয়া কি ক'ম মই কৈছো দাদা আপোনাৰ এইটো ভুল হৈছে আপোনাক ক'লে আপুনিও অভিযোগ নকৰিব তাৰপিছত আটকুৱা আহি মেলি মোক ক'লে কাজিয়া কৰিব নালাগে তাৰ এইটো ভাবি মেলি মই ভৱিষ্যতলৈ চিন্তা কৰি মেলি লাহেকে আছো আকৌ ঘূৰি আহি মেলি মাৰিছে দীঘল এটা পাইম নে কি কলাকে নে পাইম নেজানো মোটা আছিলে এই বুবু আলি নে আনচাৰী কি নেজানো মানৱ পেগু দক্ষিণ কলীয়া এটাই কথা ক'ব বিচাৰিছো জাতি তৰি কথা লাগিব নহলে আমি ৰাস্তা এৰি নিদিওঁ প্ৰশাসনে প্ৰশাসনৰ কাম কৰিব লাগে আমি আমাৰ কাম কৰিম যাতে জাতিৰ দৰি কথা কাম মাৰিছে যে সেইটোৰ গতিকে আমি জাতিৰ দৰি তাকো যি পানিছমেণ্ট দিবলগীয়া হয় পানিছমেণ্ট দিম আমাৰ টিএমপিকে আছে মিচিং মিমাকাবাং আছে সব আছে আমি এইটো দিশত আমি কিন্তু এৰি নিদিওঁ আমাৰ প্ৰথম আৰু শেষ কথা অসমত অনা অসমীয়া বহিৰাগতৰ ধপধপনি নচলিব এগৰাকী সন্দেহযুক্ত বহিৰাগত বনিয়াই আমাৰ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মিচিং ভাই এজনক যি ধৰণে আক্ৰমণ কৰিলে সেই কাৰ্য আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু এই ধৰণৰ বন্ধামী
বহিৰাগত বেপাৰী দপদপনি অসমত একেবাৰে নচলিব। যি সময়ত চৰকাৰে খিলঞ্জীয়াকে বাংলাদেশী বুলি সন্দেহযুক্ত নাগৰিক বুলি উচ্ছেদ কৰি যি ধৰণৰ বীৰত্ব দেখুৱায়, তেনে সময়তে খিলঞ্জীয়াসকলকে সুৰক্ষা দিব নোৱাৰাটো চৰকাৰৰ এক ধৰণৰ ব্যৰ্থতা। আমি যোৰহাটৰ প্ৰশাসনক আকৰভাৱে অনুৰোধ জনাইছো, বুবু আনচাৰী নামৰ এই মানে কালপ্ৰিটজনক অতি সোনকালে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে এই আমাৰ যোৰহাটৰ মাজমজিয়াত আমাৰ মিচিং ভাই, খিলঞ্জীয়া মিচিং ভাইসকলে আধাৰবাগ বজাৰ দখল কৰে, সেই বজাৰ আমি তেতিয়ালৈকে বন্ধ ৰাখিম। যোৰহাটত আমি গোটেইখিনি বজাৰ আমি বন্ধ ৰাখিম যেতিয়ালৈকে আমি ন্যায় নাপাওঁ। আহি মেলি মাল নমাই মোৰ লগৰে হয়, ই নাৰিকল আনিলে। গুবুনে কি কয় এইটো মই নাজানো। ই আহিলে দাম কৰিছে, আমাৰ লগৰটোৱে ক'লে 70 টকা। তাৰপিছত ময়ো ওচৰত আছো, ই ক'লে যে 70 টকা দাম শুনিয়ে এনেকুৱা টেমা গৰম হৈ গ'ল তাৰ। মিচিং বোলে তহঁতে ইয়াত থাকিব পাই মেলি বেছি কৰিছ বোলে। মই তেতিয়া কি ক'ম? মই কৈছো দাদা আপোনাৰ এইটো ভুল হৈছে, আপোনাক ক'লে আপুনিও অভিযোগ নকৰিব। তাৰপিছত আঠুৱা আহি মেলি মোক ক'লে কাজিয়া কৰিব নালাগে। তাৰ এইটো ভাবি মেলি মই ভৱিষ্যতলৈ চিন্তা কৰি মেলি লাহেকে আছো। আকৌ ঘূৰি আহি মেলি মাৰিছে। দীঘল এটা পাইম নে কি কলাকে নে পাইম নাজানো, মোটা আছিলে। এই বুবু আলি নে আনচাৰী কি নাজানো, মানৱ পেগু, দক্ষিণ কলীয়া। এটাই কথা ক'ব বিচাৰিছো, জাতি তৰিক কথা এইটো লাগিব, নহ'লে আমি ৰাস্তা এৰি নিদিওঁ। প্ৰশাসনে প্ৰশাসনৰ কাম কৰিব লাগে, আমি আমাৰ কাম কৰিম। যাতে জাতিৰ দৰি কথা কাম মাৰিছে যে সেইটোৰ গতিকে আমি জাতিৰ দৰি তাকো যি পানিছমেণ্ট দিবলগীয়া হয় পানিছমেণ্ট দিম। আমাৰ TMPK আছে, মিচিং মিমাক কাবাক আছে, চব আছে। আমি এইটো দিশত আমি কিন্তু এৰি নিদিওঁ। আমাৰ প্ৰথম আৰু শেষ কথা, অসমত অনা অসমীয়া বহিৰাগতৰ ধপধপনি নচলিব। এগৰাকী সন্দেহযুক্ত বহিৰাগত বনিয়াই আমাৰ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মিচিং ভাই এজনক যি ধৰণে আক্ৰমণ কৰিলে, সেই কাৰ্য আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু এই ধৰণৰ বংগামী বহিৰাগত বেপাৰী দপদপনি অসমত একেবাৰে নচলিব। যি সময়ত চৰকাৰে খিলঞ্জীয়াকে বাংলাদেশী বুলি সন্দেহযুক্ত নাগৰিক বুলি উচ্ছেদ কৰি যি ধৰণৰ বীৰত্ব দেখুৱায়, তেনে সময়তে খিলঞ্জীয়াসকলকে সুৰক্ষা দিব নোৱাৰাটো চৰকাৰৰ এক ধৰণৰ ব্যৰ্থতা। আমি যোৰহাটৰ প্ৰশাসনক আকৰভাৱে অনুৰোধ জনাইছো, বুবু আনচাৰী নামৰ এই মানে কালপ্ৰিটজনক অতি সোনকালে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে এই আমাৰ যোৰহাটৰ মাজমজিয়াত আমাৰ মিচিং ভাই, খিলঞ্জীয়া মিচিং ভাইসকলে আধাৰবাগ বজাৰ দখল কৰে, সেই বজাৰ আমি তেতিয়ালৈকে বন্ধ ৰাখিম। যোৰহাটত আমি